आगे चल के बाधाएं आएंगी, चुनौतियां आएंगी आपके भी जीवन में, पर मनुष्य को चाहिए परिस्थितियों से लड़े। एक स्वप्न टूटे तो दूसरा गढ़े। नमस्कार, मोर नाम दीप शइकिया। मोर जो 12 मार्चत स्पाइनर सार्जारी होइছিলে। स्पाइनर सार्जारी होৱাৰ পিছত মোৰ দুইখন ভৰি বিকল হৈ যায়, খোজকাঢ়িব নোৱাৰোঁ আৰু মোৰ কেটাটাৰো লগোৱা আছিল। তাৰ প্ৰায় 10 দিন মই নাৰ্ছিং হোমত থকাৰ পিছত মোৰ ৰিলিজ দিয়ে, মই ঘৰলৈ যাওঁ আৰু ৰিলিজ দিয়াৰ আগত ডক্টৰে কৈছিলে এমাহ ফিজিঅ'থেৰাপি কৰাৰ কাৰণে। তাৰপিছত আমি ঘৰলৈ যাওঁ। ঘৰলৈ যোৱাৰ পিছত এজন ব্যক্তিয়ে মোক গুৱাহাটী পালনৰ এড্ৰেছটো দিয়ে। পালনলৈ মই আহোঁ। পালনলৈ অহাৰ সময়ত মই বহিবও নোৱাৰোঁ, উঠাটো দূৰৰ কথা, শুই আছিলোঁ, কেটাটাৰো লাগি আছিলে, পায়খানা হোৱাও গম নাপাইছিলোঁ। পিছত লাহে লাহে পালনত থকাৰ পিছত এক্সাৰচাইজবিলাক আৰম্ভ কৰে। লাহে লাহে মই পায়খানা গম পোৱা হ'লোঁ। তাৰপিছত পেচাব খোৱাৰো গম পোৱা হ'লোঁ। অলপ দিন এনেকৈ এক্সাৰচাইজ কৰাৰ পিছত মই লাহে লাহে খোজকাঢ়িব ল'লোঁ এডাল ষ্টিকত ভৰ দি, আৰু বৰ্তমান আজি মই এডাল ষ্টিকত ভৰ দিয়ে খোজকাঢ়ি ঘৰলৈ যাব